दिल्ली के जंतर मंतर पर ऑल ताई अहोम स्टूडेंट यूनियन धरना प्रदर्शन कर रहे हैं। हम उनसे बात करेंगे कि आखिर क्या मांग है। दिल्ली के जंतर मंतर बड़ी संख्या में ऑल ताई अहोम जो स्टूडेंट यूनियन है उसके लीडर पहुंचे हैं। हम उनसे बात करेंगे। दादा আপনি জন্তৰ মন্তৰত প্ৰটেষ্ট কৰি আছে, আপোনাৰ কি ডিমাণ্ড? চাওক, টাই আহোম ছাত্ৰ সন্থাই 1988 চনত জন্ম লাভ কৰিছিল। 1988 চনৰ পৰাই আমি দাবী কৰি আহিছোঁ এটাই বিষয়বস্তু যে টাই আহোম জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰক আৰু স্বায়ত্ব শাসন প্ৰদান কৰক। কিন্তু আজিলৈকে কোনো এখন চৰকাৰে আমাৰ দাবী পূৰণ কৰা নাই। বিগত সময়ত কংগ্ৰেছ চৰকাৰ আছিল। কংগ্ৰেছ চৰকাৰত নিজৰ জনগোষ্ঠী আমাৰ জনগোষ্ঠীৰ মুখ্যমন্ত্ৰী থকা অৱস্থাতো আমাৰ দাবীটোক পূৰণ নকৰিলে আৰু দাবীটো পূৰণ কৰাটো দূৰৰে কথা যে আমাৰ দাবীটোক লৈ তেখেতসকলে সৌহাৰ্দ্যমূলক এটা আলোচনাও কৰা পৰিলক্ষিত নহ'ল। গতিকে অসমবাসী ৰাইজে টাই আহোম জনগোষ্ঠীৰ ৰাইজে সেই দলটোক প্ৰতাৰক হিচাপে চিহ্নিত কৰি যি প্ৰত্যুত্তৰ দিব লাগে দিছে, তেখেতক শাসনৰ বাঘজৰী আঁতৰাই বিজেপি চৰকাৰক দিছে। গতিকে বিজেপি চৰকাৰৰ প্ৰতি আহ্বান যে আপোনালোকেও বিগত কংগ্ৰেছ চৰকাৰৰ দৰে যদি আপোনালোকৰ অৱস্থা হ'ব নালাগে তেন্তে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰক। আৰু আমি আশাবাদী যে এই দলটোৱে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব। কাৰণ আশাবাদী আমি এইকাৰণেই কাৰণ কেন্দ্ৰীয় চৰকাৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অধ্যক্ষতাত এখন মন্ত্ৰীগোট গঠন কৰিছিল আৰু মন্ত্ৰীগোটৰ প্ৰতিবেদন অহাৰ পাছতেই কেন্দ্ৰীয় চৰকাৰে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব পাৰিম বা এই বিষয়বস্তু আগুৱাব পাৰিম বুলি আমাক কমিটমেণ্ট কৰিছিল। গতিকে শেহতীয়াকৈ অসমৰ মন্ত্ৰীগোটে কিন্তু এই প্ৰতিবেদন বিধানসভাত দাখিল কৰিছে আৰু কেন্দ্ৰলৈ পঠোৱাৰ ব্যৱস্থা কৰিছে। গতিকে কেন্দ্ৰীয় চৰকাৰে অনতিপলমে সেই প্ৰতিবেদনক ভিত্তি কৰি 26ত আগন্তুক যি অসমত বিধানসভা নিৰ্বাচন হ'ব তাৰ আগতে আমাক জনজাতি মৰ্যাদা প্ৰদান কৰিব লাগে। আৰু আমাৰ দাবী যে বৰ্তমান শীতকালীন অধিৱেশন লোকসভাত চলি আছে, এই লোকসভা নিৰ্বাচনৰ এই শীতকালীন অধিৱেশনতে এই দাবীটো পূৰণ কৰা এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু যদি নকৰে তেন্তে আমি আগন্তুক যি বাজেট অধিৱেশন ফেব্ৰুৱাৰীত হ'ব তালৈ আমি অপেক্ষা কৰিম। বাজেট অধিৱেশনটো যদি আমাৰ দাবী পূৰণ নকৰে তেন্তে কিন্তু আমি অন্য প্ৰকাৰে চিন্তা চৰ্চা কৰি হলঠেকত চৰকাৰক পেলাবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিম। নিশ্চিতভাৱে আচলতে আজি অতদিনে টাই আহোম জনগোষ্ঠীয়ে জনজাতি মৰ্যাদা বিচাৰি আমি সংগ্ৰাম কৰিছোঁ। আৰু বিগত দিনত যিমানবিলাক চৰকাৰ হ'ল প্ৰত্যেকখন চৰকাৰে আচলতে গোটেই বিষয়টোৰ নিৰ্বাচনী বৈতৰণি পাৰ হোৱাৰ এক আহিলা হিচাপে গ্ৰহণ কৰি আহিলে। আৰু সেইবাবে আচলতে অসমত কংগ্ৰেছ চৰকাৰে 15টা বছৰ শাসন কৰাৰ পিছতো আৰু সমান্তৰালভাৱে তেতিয়া কেন্দ্ৰটো আচলতে কংগ্ৰেছ দলে 10টা বছৰ অতিক্ৰম কৰিবলৈ তেওঁলোকে সক্ষম হৈছিলে। কিন্তু তাৰ পিছতো এই যিটো জনজাতিৰ প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটো আচলতে তেওঁলোকে কোনো ধৰণৰ বিশেষ পদক্ষেপ গ্ৰহণ নকৰিলে, কোনো ধৰণৰ তেওঁলোকে আগবঢ়াবলৈ সক্ষম নহ'লে। আৰু সেইবাবেই অসমৰ আহোমকে ধৰি 6টা জনগোষ্ঠী আচলতে সেই চৰকাৰখনক ওফৰাই দিবলৈ সক্ষম হ'ল। কিন্তু এই বৰ্তমান যিখন আচলতে বিজেপি নেতৃত্বাধীন যিখন চৰকাৰ, এই চৰকাৰখন আচলতে একেই পন্থা আমি অৱলম্বন কৰা দেখিবলৈ পাইছিলোঁ। কিন্তু শেহতীয়াকৈ বৰ্তমান যিখন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰ আছে, এই চৰকাৰখনে বিধানসভাত কেন্দ্ৰ চৰকাৰে বিচাৰি থকা যিখন প্ৰতিবেদন, সেই প্ৰতিবেদনখন ইতিমধ্যে দাখিল কৰিছে। আৰু আমি আশা ৰাখিম এই প্ৰতিবেদনখন অনতিপলমে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাত, কাৰণ আমি জানিছোঁ যে যোৱাকালি আমি গম পাইছোঁ যে ইতিমধ্যে আজিলৈকে আচলতে অসম চৰকাৰে এই প্ৰতিবেদনখন এতিয়ালৈকে প্ৰেৰণ কৰা নাই। গতিকে আমি আশা ৰাখিম যে 19 তাৰিখলৈকে যিখন লোকসভাৰ শীতকালীন অধিৱেশন চলি আছে, এই অধিৱেশনতে এই প্ৰতিবেদনখন দাখিল কৰি লোকসভাৰ অধিৱেশনত ইয়াৰ আধাৰতে আচলতে আহোমকে ধৰি 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদা প্ৰদান কৰিব পৰা যিটো বাস্তৱসন্মত পদক্ষেপ, সেই পদক্ষেপটো গ্ৰহণ কৰক। बिल्कुल, अहोम कम्युनिटी के लीडर्स का मानना है कि जो अहोम कम्युनिटी के लेकर जनजातीकरण की मांग हो रही है उसको लेकर राज्य सरकार और केंद्र सरकार है वो उनकी मांगें पूरी करे। और साथ ही साथ अहोम कम्युनिटी के जो स्टूडेंट लीडर हैं उन्होंने ये भी सरकार को चेतावनी दी है कि अगर उनकी मांगें नहीं मांगी जाती हैं तो आने वाले समय में अहोम कम्युनिटी के जो लीडर्स हैं वो जोरदार आंदोलन करेंगे। नई दिल्ली से कैमरामैन विजयन के साथ मनीष शुक्ला, NK TV।